মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ পৰীক্ষা অহা 5.1ৰ 1 নম্বৰত আছে কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণবোৰ চিনাক্ত কৰা। এই কাষৰ চিত্ৰ আছে, এই কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণ আমাৰ চিনাক্তকৰণ কৰিব দিছে। গতিকে প্ৰথম আমি সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণৰ বিষয়ে কিছুমান কথা জানি লওঁ, তেতিয়া আমাৰ সহজ হ'ব। প্ৰথম আমি সন্নিহিত কোণৰ বিষয়ে শিকি লওঁ। সন্নিহিত কোণ কাক বোলে? এযোৰ কোণ যাৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু আৰু এডাল উমৈহতীয়া ৰশ্মি থাকে, সেই কোণবোৰক সন্নিহিত কোণ বোলে। মই ইয়াত এক্স আৰু ৱাই লৈছোঁ। এক্স আৰু ৱাই কি কৈছে? ও বিন্দুত পৰস্পৰ কটাকটি কৰিছে। যেতিয়াই কটাকটি কৰিছে তেতিয়া চোৱা, ইয়াত এটা বিন্দু আছে, এইটো কি ক'ব? শীৰ্ষবিন্দু, আৰু এটা উমৈহতীয়া ৰশ্মি আছে, এইটো হ'ল উমৈহতীয়া ৰশ্মি। যেতিয়া ও বিন্দুত কটাকটি কৰিছে তেতিয়া ইয়াত চাৰিটা কোণ উৎপন্ন হৈছে। ইয়াত এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে। মই যদি এইটো কোণৰ নাম দিওঁ পি, এইটো কিউ, এইটো আৰ, এইটো হ'ল এছ। তাৰমানে এক্স আৰু ৱাই ৰেখাডালে ও বিন্দুত পৰস্পৰ কটাকটি কৰিছে। কটাকটি কৰাৰ পিছত ইয়াত চাৰিটা কোণৰ উৎপন্ন হৈছে। এইটো হ'ল এংগুল পি, এংগুল কিউ, এইবোৰ হ'ল কোণ, এংগুল আৰ, এংগুল এছ। চোৱা, পি আৰু কিউ এটা সন্নিহিত কোণ। এতিয়া পি আৰু কিউৰ এটা কি আছে? উমৈহতীয়া বিন্দু আছে, যিটো হ'ল ও, আৰু দুটা কোণৰ এডাল উমৈহতীয়া কি আছে? ৰশ্মি আছে, এইটো হ'ল ৰশ্মি। এইটো সন্নিহিত কোণ তোমালোকে বুজি পালা। এতিয়া আমি ৰৈখিক জুৰীয়া কোণৰ বিষয়ে শিকিম। ৰৈখিক জুৰীয়া কোণ তোমালোকে মনত ৰাখিবা, দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। এতিয়া চোৱা, ইয়াতো এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে, আৰু ইয়াতো এটা কোণ উৎপন্ন হৈছে। ইয়াক যদি আমি পি দিওঁ, এইটো হ'ব কিউ, এইটো হ'ব আৰ, এইটো হ'ব এছ। এতিয়া আমাৰ কি কৈছে যে দুটা সন্নিহিত কোণৰ যোগফল যদি 180 ডিগ্ৰী হয়, তাৰমানে এই দুটা হ'ব সন্নিহিত কোণ। পি কিউ হ'ব সন্নিহিত কোণ, কিউ আৰ হ'ব সন্নিহিত কোণ, আৰ এছ হ'ব সন্নিহিত কোণ। তাৰমানে ইয়াতো এটা কোণ উৎপন্ন হৈছে, ইয়াতো এটা কোণ উৎপন্ন হৈছে। এই দুটা হ'ব সন্নিহিত কোণ, কাৰণ এই দুটা কোণৰ মান হ'ব 180 ডিগ্ৰী। আকৌ ইয়াত এটা কোণ উৎপন্ন হৈছে, আমি যদি এইটোৰ পৰা লওঁ, ইয়াৰ পৰা ইয়ালৈকে এটা কোণ হ'ব, এইটো কি হ'ব? সন্নিহিত কোণ। এইটো হ'ব পি কিউ, আৰু ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব কিউ আৰ, সন্নিহিত কোণ। আৰু হ'ব আৰ এছ। আৰ এছ হ'বলৈ হ'লে আমাৰ ইয়াৰ পৰা ইয়ালৈকে যাব, ইয়াৰ পৰা ইয়ালৈকে যাব, এইটো কি হ'ব? সন্নিহিত কোণ। তাৰমানে এইটোৰ মান হ'ব 180 ডিগ্ৰী। আকৌ ইয়াৰ পৰা ইয়ালৈকে এইটোৰ মানো হ'ব 180 ডিগ্ৰী, ইয়াৰ পৰা ইয়ালৈকে এইটোৰ মানো হ'ব 180 ডিগ্ৰী। এইবোৰ হ'ল সন্নিহিত কোণ। তাৰমানে পি কিউ সন্নিহিত কোণ, কিউ আৰ সন্নিহিত কোণ, আৰ এছ সন্নিহিত কোণ, কাৰণ এই দুটা কোণৰ মান কি হ'ব? 180 ডিগ্ৰী। দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী, এইটো মনত ৰাখিবা তোমালোকে। এতিয়া আমি চাম বিপৰীত কোণ বা বিপৰীত কোণ। বিপৰীত কোণক বিপৰীত কোণ বুলিও কোৱা হয়। তো চোৱা, ইয়াত কোণ উৎপন্ন হৈছে, ইয়াতো এটা 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 কোণ উৎপন্ন হৈছে। এইটো হ'ল পি, এইটো কিউ, এইটো আৰ, এইটো হ'ল এছ। বিপৰীত কোণ বা বিপৰীত কোণ। বিপৰীত মানে পিৰ বিপৰীত কি আছে? আৰ আছে। কিউৰ বিপৰীত কি আছে? এছ আছে। তাৰমানে পিৰ বিপৰীত কোণ হ'ব আৰ, আৰু কিউৰ বিপৰীত কোণ হ'ব এছ। এইটো মনত ৰাখিবা তোমালোকে। এতিয়া আমি কৰি চাওঁ অহা 5.1ৰ অংকখিনি কৰিম। এতিয়া কৰি চাওঁ অহা 5.1ৰ 1 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম। 1 নম্বৰত আছে কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণবোৰ চিনাক্ত কৰা। আমি ইতিমধ্যে সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি সন্নিহিত কোণবোৰ বাছি উলিয়াই ল'ম। এতিয়া বি এ বা এ বি সন্নিহিত কোণ হ'ব, কাৰণ সন্নিহিত কোণ হ'বলৈ হ'লে এটা উমৈহতীয়া বিন্দু ইয়াত আছে আৰু এটা উমৈহতীয়া ৰশ্মি লাগে, ৰশ্মিটো আছে। এতিয়া এ বি কি হ'ব? সন্নিহিত কোণ। তাৰপিছত চি ডি সন্নিহিত কোণ হ'ব, কাৰণ এটা উমৈহতীয়া বিন্দু আছে আৰু উমৈহতীয়া এটা ৰশ্মি আছে। চি ডি, এংগুল চি, এংগুল ডি,
এটা সন্নিহিত কোণ হ'ব। তাৰপিছত বি চি হ'ব। বি চি এটা উমৈহতীয়া বিন্দু আছে আৰু উমৈহতীয়া এটা ৰশ্মি আছে। এংগুল বি কমা এংগুল চি হ'ব সন্নিহিত কোণ। তাৰপিছত এংগুল এ ডি হ'ব। এংগুল এ ডি ইয়াতো এটা নিৰ্দিষ্ট বা উমৈহতীয়া বিন্দু আছে আৰু উমৈহতীয়া ৰশ্মি আছে। এংগুল এ কমা এংগুল ডি এইকেইটা হ'ল সন্নিহিত কোণ। এতিয়া আমি চাম ৰৈখিক জুৰীয়া কোণ। এতিয়া আমি ৰৈখিক জুৰীয়া কোণ উলিয়াম এই চিত্ৰৰ পৰা। ৰৈখিক জুৰীয়া কোণ আমি পাইছিলোঁ যে দুটা সন্নিহিত কোণৰ মান 180 ডিগ্ৰী। এতিয়া এইটো এটা কোণ উৎপন্ন হৈছে, এইটো এটা কোণ, কাৰণ এই দুটা কোণৰ মান কিমান হ'ব? 180 ডিগ্ৰী হ'ব। আকৌ এই দুটা কোণৰ মান কি হ'ব? 180 ডিগ্ৰী হ'ব। আকৌ এই দুটা কোণৰ মান কিমান হ'ব? 180 ডিগ্ৰী হ'ব। আকৌ এই দুটা কোণৰ মান কিমান হ'ব? 180 ডিগ্ৰী হ'ব। কাৰণ সন্নিহিত কোণ, দুটা সন্নিহিত কোণ যদি 180 ডিগ্ৰী হৈ যায়, সেইটো হৈ যাব ৰৈখিক জুৰীয়া কোণ। এতিয়া এংগুল এ আৰু এংগুল বি হ'ব ৰৈখিক জুৰীয়া কোণ। এংগুল এ আৰু এংগুল বি। তাৰপিছত এংগুল এ আৰু এংগুল ডি হ'ব। এংগুল এ আৰু এংগুল ডি, কাৰণ এই দুটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম, কাৰণ সন্নিহিত কোণ। তাৰপিছত এংগুল চি আৰু এংগুল ডি হ'ব। এংগুল চি আৰু এংগুল ডি এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাম। এংগুল চি আৰু এংগুল ডি, এংগুল চি আৰু এংগুল ডি। তাৰপিছত আৰু কি হ'ব? এংগুল বি চি, তাৰমানে এই দুটা কোণ যোগ কৰিলে আমি কিমান পাম? 180 ডিগ্ৰী পাম। এংগুল বি আৰু এংগুল চি এইকেইটা হ'ল ৰৈখিক জুৰীয়া কোণ। এতিয়া আমি বিপ্ৰতীপ কোণৰ বিষয়ে চাম। এতিয়া আমি উলিয়াম এই চিত্ৰটোৰ পৰা বিপ্ৰতীপ কোণ বা বিপৰীত কোণ একেটা বস্তুৱে। এতিয়া চোৱা, বিপৰীত কোণ মানে বিৰ বিপৰীত কি হ'ব? ডি হ'ব আৰু এৰ বিপৰীত কি হ'ব? চি হ'ব। তাৰমানে এংগুল এ সমান এংগুল চি হ'ব। এই সমান চিনটো দিছোঁ, মনত ৰাখিবা। বিপ্ৰতীপ কোণবোৰ কি হয়? সদায় সমান হয়। তাৰমানে এই কোণৰ মান যদি এইটো কোণৰ মান যদি 60 ডিগ্ৰী হয়, এইটো কোণৰ মানো কি হ'ব? 60 ডিগ্ৰী হ'ব। এইটো কোণৰ মান যদি 50 ডিগ্ৰী হয়, এইটো কোণৰ মানো 50 ডিগ্ৰী হ'ব। তাৰমানে এংগুল এ সমান এংগুল চি, কাৰণ বিপ্ৰতীপ কোণ। আৰু বিৰ বিপৰীত কি হ'ব? ডি হ'ব। এংগুল বি সমান কি হ'ব? এংগুল ডি, কাৰণ বিপ্ৰতীপ কোণবোৰ সদায় সমান। এতিয়া আমি এ নম্বৰ প্ৰশ্নটো কৰিম। 1ৰ এ নম্বৰত আছে, যদি এ কোণৰ মান 65 ডিগ্ৰী হয়, তেন্তে কোণ বি, কোণ চি আৰু কোণ ডিৰ মান নিৰ্ণয় কৰা। ইয়াত এটা কোণ আছে, এইটো হ'ল এ কোণ। ইয়াতো এটা কোণ আছে, এইটো হ'ল বি কোণ। ইয়াতো এটা কোণ আছে, এইটো হ'ল চি কোণ। আৰু ইয়াতো এটা কোণ আছে, এইটো হ'ল ডি কোণ। আমাৰ এইটো কোণৰ মান দিয়া আছে। এই বি কোণৰ মান, চি কোণৰ মান আৰু ডি কোণৰ মান নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম চাই লোৱা। ইয়াত দিয়া আছে এংগুল এ, মানে এ কোণৰ মান দিয়া আছে সমান 65 ডিগ্ৰী। এ কোণৰ মান 65 ডিগ্ৰী দিয়া আছে। ইয়াৰ পৰা আমি বি, চি আৰু ডি কোণৰ মান নিৰ্ণয় কৰিম। এতিয়া আমি চাওঁ, এইটো এটা হ'ল সন্নিহিত কোণ, এইটো এটা সন্নিহিত কোণ আৰু বিটো এটা সন্নিহিত কোণ। যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, এইটো হৈ যাব ৰৈখিক জুৰীয়া কোণ। তাৰমানে এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণৰ সমষ্টি মানে যোগফল কিমান হ'ব? 180 ডিগ্ৰী। এতিয়া এংগুল এ প্লাছ এংগুল বি, তাৰমানে এইটো কোণ আৰু এইটো কোণৰ সমষ্টি বা যোগফল কিমান পাওঁ আমি? 180 ডিগ্ৰী। আমি ব্ৰেকেটত লিখি দিম, যিহেতু ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। এতিয়া এই কোণৰ মান কিমান দিয়া আছে আমাৰ? 65 ডিগ্ৰী। এই ঠাইত 65 ডিগ্ৰী বহুৱাই দিম।
প্লাছ বি কোণৰ মান দিয়া নাই, আমাৰ এইটো উলিয়াব লাগিব। বি ইকুৱেলছ টু আছে আমাৰ 180 ডিগ্ৰী, 180 ডিগ্ৰী। এতিয়া মাজত আছে সমান চিন 65 ডিগ্ৰী, আমি সমান চিনৰ সোঁফালে লৈ গ'লে কি হ'ব? ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ আছে, এইটো আমি সমান চিনৰ সোঁফালে লৈ গ'লে মাইনাছ হ'ব। আমাৰ বি কোণৰ মান উলিয়াব লাগে। এংগুল বি ইকুৱেলছ টু আমি লিখিম 180 ডিগ্ৰী বিয়োগ, ইয়াৰ আগত প্লাছ আছে, প্লাছ থাকিলে এইফালে গ'লে মাইনাছ হয় জানাই তোমালোকে, ইয়াত লিখিম 65 ডিগ্ৰী। এতিয়া এংগুল বি ইকুৱেলছ টু আমি এবাৰ 180 পৰা 65 আমি বিয়োগ কৰিব লাগিব। এতিয়া 0 পৰা 5টো আমি বিয়োগ কৰিব নোৱাৰিম, ইয়াৰ পৰা ধাৰ ল'ব লাগিব 10, 10ৰ পৰা 5 গ'লে হ'ব 5, ইয়াত থাকিলে 7, 7ৰ পৰা 6 গ'লে হ'ব 7ৰ পৰা 6 গ'লে হ'ব 1, আৰু ইয়াত থাকিলে 1। এতিয়া পালোঁ আমি 115 ডিগ্ৰী, তাৰমানে 180 পৰা 65 মাইনাছ কৰিলে পাওঁ আমি 115 ডিগ্ৰী। আমি এবাৰ এই বি কোণৰ মান পালোঁ 115 ডিগ্ৰী। আমি এ কোণৰ মান পালোঁ, বি কোণৰ মান পালোঁ, চি আৰু ডি কোণৰ মান উলিয়াব লাগিব। এই দুটা কিমান হ'ব আমি এনেকৈ ক'ব পাৰিম, কাৰণ এতিয়া এৰ বিপৰীত কোণ হ'ব চি, বিপৰীত কোণবোৰ কি হয়? সমান হয়। আৰু বিৰ বিপৰীত কোণ হ'ব ডি, বিপৰীত কোণবোৰ সমান হয়। এৰ মান যদি 65 হয়, চিৰ মান কিমান হ'ব? 65 হ'ব। আৰু বিৰ মান পালোঁ আমি 115 ডিগ্ৰী, ডিৰ মানো কি হ'ব? 115 ডিগ্ৰী। আমি এইটো কৰি উলিয়াম। আকৌ আমি লিখিম এংগুল বি, এই বি কোণ আৰু চি কোণ, তাৰমানে দুটা সন্নিহিত কোণ, এইটো কোণ আৰু এইটো কোণ যদি আমি যোগ কৰি দিওঁ কিমান পাম? 180 ডিগ্ৰী। এতিয়া লিখিম এংগুল বি প্লাছ এংগুল চি ইকুৱেলছ টু 180 ডিগ্ৰী, কাৰণ ৰৈখিক জৰীয়া কোণ, ৰৈখিক জৰীয়া কোণ, ৰৈখিক জৰীয়া কোণ। এতিয়া আমাৰ বি কোণৰ মান দিয়া আছে, চি কোণৰ মান দিয়া নাই, চি কোণৰ মান উলিয়াব লাগিব। ইমপ্লাইজ এংগুল বি কোণৰ মান আমি পালোঁ, কিমান পালোঁ? 115 ডিগ্ৰী, প্লাছ চি কোণৰ মান দিয়া নাই, আমাৰ উলিয়াব লাগে। এংগুল চি ইকুৱেলছ টু হ'ব 180 ডিগ্ৰী, 180 ডিগ্ৰী। এইটো আগৰ নিচিনা কৰিম। এংগুল চি এইটো সমান চিনৰ সোঁফালে লৈ গ'লে 115 ডিগ্ৰীটো কি হ'ব? মাইনাছ হ'ব, কাৰণ ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ আছে। 180 ডিগ্ৰী বিয়োগ 115 ডিগ্ৰী, অৰ এংগুল চি ইকুৱেলছ টু কিমান পাম? 180ৰ পৰা 115 ডিগ্ৰী বিয়োগ কৰি দিম, 115। ইয়াৰ পৰা এক ধাৰ ল'লে কিমান হ'ব? 10, 10ৰ পৰা 5 গ'লে হ'ব 5, ইয়াত থাকিলে আমাৰ 7, 7ৰ পৰা 1 গ'লে হ'ব 6, আৰু এইটো 0 আমাৰ নালাগে, তাৰমানে 180ৰ পৰা 115 ডিগ্ৰী বিয়োগ কৰিলে পালোঁ আমি 65 ডিগ্ৰী। এতিয়া এই চি কোণৰ মান আমি 65 ডিগ্ৰী পালোঁ। এতিয়া আমি এই ডি কোণৰ মান নিৰ্ণয় কৰিব লাগিব। ডি কোণৰ মান কেনেকৈ নিৰ্ণয় কৰিম? যে এই দুটা কি হ'ল? সন্নিহিত কোণ, তাৰমানে এইটো এটা কোণ, এইটো এটা কোণ, এই দুটা কোণৰ সমষ্টি কিমান হ'ব? 180 ডিগ্ৰী। এই দুটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ। এতিয়া আমি কি লিখিম? এংগুল চি প্লাছ এংগুল ডি, এংগুল চি প্লাছ এংগুল ডি সমান কিমান হ'ব? 180 ডিগ্ৰী, 180 ডিগ্ৰী। চি কোণৰ মান অলৰেডি পালোঁ আমি 65 ডিগ্ৰী, চি ঠাইত 65 ডিগ্ৰী বহাই দিয়া, প্লাছ ডি কোণৰ মান আমাৰ উলিয়াব লাগে, এইটো এনেকৈ ৰাখি দিয়া, ইকুৱেলছ টু কিমান আছে? 180 ডিগ্ৰী। এইটো ব্ৰেকেটত লিখি দিব পাৰা, যিহেতু এইটো যিহেতুৰ চিন ৰৈখিক জুৰীয়া কোণ, ৰৈখিক জুৰীয়া কোণ। আগৰ নিচিনাই 65টো এইফালে লৈ গ'লে কি হ'ব? মাইনাছ হ'ব। এংগুল ডি ইকুৱেলছ টু 180 ডিগ্ৰী বিয়োগ 65 ডিগ্ৰী।
180 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী বিয়োগ কৰি আমি কিমান পাইছিলোঁ 115 ডিগ্ৰী পাইছিলোঁ আমি और एंगल D इक्वल टू किमान হ'ব 65 डिग्री सॉरी 115 डिग्री 115 डिग्री আমাৰ A কোণৰ মান 65 ডিগ্ৰী দিয়া আছিল B কোণৰ মান পালো 115 ডিগ্ৰী C কোণৰ মান হ'ল 65 ডিগ্ৰী D কোণৰ মান হ'ল 115 ডিগ্ৰী কাৰণ এবোৰ বিপৰীত কোণ বা বিপৰীত কোণ এর বিপৰীত C B ৰ বিপৰীত D আমি লিখি দিম therefore angle A কোণৰ মান পালো আমি 65 ডিগ্ৰী কমা angle B কোণৰ মান পালো আমি 115 ডিগ্ৰী angle C কোণৰ মান পালো আমি 65 ডিগ্ৰী আৰু D কোণৰ মান পালো আমি angle D কোণৰ মান পালো 115 ডিগ্ৰী সমান 115 ডিগ্ৰী এটো হল 1 অৰ A নম্বৰৰ এনসার মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 1 অৰ B ত আছে যদি angle B ৰ মান 115 ডিগ্ৰী হয় তেন্তে angle D ৰ মান নিৰ্ণয় কৰা যদি এইটো কোণৰ মান 115 ডিগ্ৰী হয় D কোণৰ মান আমাৰ নিৰ্ণয় কৰিব দিছে তেছা তোমালোকে B কোণৰ বিপৰীত কোণ বা বিপৰীত কোণ হ'ব D তাৰ মানে এইটো কোণৰ মান যিমান হ'ব এইটো কোণৰ মান একে হ'ব কাৰণ বিপৰীত কোণবোৰ সদায় সমান হয় এইটো মান 115 ডিগ্ৰী হলে এইটো মান 115 ডিগ্ৰী হ'ব এইটো মান যদি 65 ডিগ্ৰী হয় এইটোৰ মানো 65 ডিগ্ৰী হ'ব কাৰণ মনত ৰাখিবা বিপৰীত কোণবোৰ সদায় সমান আমি লিখিম সলিউশন যদি angle B কোণৰ মান 115 ডিগ্ৰী হয় তেন্তে angle D ইকুৱেল টু কিমান হ'ব 115 ডিগ্ৰী হ'ব কাৰণ এটো বিপৰীত কোণবোৰ সমান ইয়াত এনেকৈ লিখিও দিব পাৰা ব্ৰেকেটত যেহেতু B কোণ সমান D কোণ angle B সমান angle D নাবে এনেকৈ লিখি দিব পাৰা বিপৰীত কোণ এটো হল 1 অৰ 2 নম্বৰৰ এনসার মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰ ভিডিঅত 5.2 অংক কৰিম এটো হল B নম্বৰ এনসার